যাতে বালিখিনি শুকাই নাযায়। আৰু ইয়াতে গোবৰ চোবৰ আপোনালোকে একো নিদিব, অকল বালিয়েই ল'ব। এই বালিখিনি মই ধুনীয়াকৈ ভিজাই লৈছোঁ, এনেকৈ ভিজাই ল'লে হ'ল। পাণৰ আগ সংগ্ৰহ কৰাৰ উৎকৃষ্ট সময় হৈছে এই সন্ধিয়াৰ সময়খিনিত। এতিয়া সময় 4টা বাজিছে। গোটেইখিনি দেখিছেনে আমাৰ বাৰীত এই পাণবিলাক একেবাৰে লমালমে লাগি আছে। দেখি চবফালে পানেই পাণ। এতিয়া মই য'ত উঠি আছোঁ এইটো এটা লেট্ৰিনৰ টেংকি হয়। লেট্ৰিনৰ মানে কি বাথৰুমৰ ওপৰত টেংকি থাকে যে সেনেকুৱা। গোটেই টেংকিটো আহি পেলাই আৱৰি ধৰিছে পানেই পাণ, দেখিছে। এতিয়া পাণৰ কোনবিলাক আগ আপোনালোকে সংগ্ৰহ কৰিব পাণৰ পুলি বনাবৰ কাৰণে তাকেই অলপমান দেখুৱাই দিছোঁ মই মাটিৰ পৰা যথেষ্ট ওপৰত আছোঁ, দেখিছে একেবাৰে পূৰা ওপৰত আছোঁ। ইয়াৰ পৰা গোটেইখিনি দেখা যায় আৰু। এতিয়া কেনেকুৱা ধৰণৰ আগবিলাক ল'ব আগ সাধাৰণতে আপোনালোকে পাণত দুটা কিবা পাব, দুটা ছিষ্টেমত। এটা পাব এনেকুৱা ধৰণৰ আগ, এইটো এটা আগ। এইটো আগত আপোনালোকে ইয়াৰ কলিটো খুব কম থাকে, খুব কম, আৰু ইয়াৰ শিপাৰ পৰিমাণটো অকণমান কম থাকে, দেখিছেনে শিপা কম আছে। এনেকুৱা ধৰণৰ আগ আপোনালোকে নল'ব, খুব নাপালেহে ল'ব আৰু এনেকুৱা আগ নল'ব। আপোনালোকে এনেকুৱা ধৰণৰ আগবিলাক বেছিকৈ ল'ব পাণৰ পুলি প্ৰস্তুত কৰিবৰ কাৰণে। এই ধৰণৰ আগ খুব ভাল, দেখিছেনে আগটো একদম ধুনীয়া হৈ আছে, আৰু ইয়াৰ এইবিলাক শিপা ধুনীয়াকৈ ওলাই আহিছে। তো এইবিলাক এনেকুৱা ধৰণৰ আগবিলাক সংগ্ৰহ কৰিব, তেতিয়া খুব মানে বাচাৰ চান্সটো বেছি থাকে। আৰু এইবিলাক পাণ যদি বাচি যায়, খুব তলৰ পৰা এইবিলাক পাণ মানে লাগিবলৈ আৰম্ভ কৰে। এতিয়া পাণৰ নাৰ্চাৰী কৰিবৰ কাৰণে, পুলি প্ৰস্তুত কৰিবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন প্ৰথমতে আপোনালোক সেইটো দেখুৱাই আছোঁ। পাণৰ নাৰ্চাৰী কৰিবৰ কাৰণে পোনপ্ৰথমেতো এইটো লাগিবই, পাণৰ আগ এনেকৈ লাগিবই, পাণৰ সঁচটো, আৰু লগতে লাগিব এনেকৈ এটা যিকোনো ধৰণৰ বাচন, আৰু লাগিব বালি। এয়া বালি দেখিছে, অকল বালি, ইয়াত মাটিও নাই একো নাই। আৰু লগতে লাগিব এটা ধুনীয়া ব্লেড। কোনো ধৰণৰ কটাৰী বা ঘৰত ব্যৱহাৰ কৰা কটাৰীবিলাক নল'ব, তাৰ পৰা ইনফেকশ্যন হ'ব পাৰে। সেইকাৰণে এটা ধুনীয়া এইটো এটা চাৰ্জিকেল ব্লেড। এনেকৈ নল'লেও আপোনালোকে দোকানত পাই যোৱা সাধাৰণ ব্লেডেও কাম দিব। আৰু লগতে এইটোৰ ষ্টিকাৰটো ফাটি গৈছে, এইটো মই দেখাবলৈ বিচাৰিছোঁ। এইটো এটা ৰুট হৰম'ন হয়। ৰুট হৰম'ন মানে কি, ইয়াৰ পৰা ৰুট মানে শিপাবিলাক যথেষ্ট বৃদ্ধি হোৱাত সহায় হয়। এইটো যোৱা বছৰ আনিছিলোঁ, সেইকাৰণে যথেষ্টখিনি পুৰণা হৈছে আৰু এই ষ্টিকাৰবিলাক ফালি গৈছে। এইখিনি বস্তু হৈ গ'লেই মানে আপোনালোকে পাণৰ পুলি প্ৰস্তুত ধুনীয়াকৈ কৰিব পাৰিব। পাণৰ এইটো আগ দেখিছেনে, এইটো আগ, ইয়াত ধুনীয়া আগটো আছে। আগবিলাক এনেকৈ ভাল সতেজবিলাক ল'ব। ইয়াত যিমানেই মই আগ আনিছোঁ গোটেইখিনি সতেজ, গোটেই একদম সতেজ আগ হয়, দেখিছেনে একদম আগটো ধুনীয়াকৈ ওলাই গৈ আছে। তো এনেকুৱা ধৰণৰ আগৰ পৰা যদি মই পুলি প্ৰস্তুত কৰোঁ, একেবাৰে তলৰ পৰাই পাণৰ উৎপাদনটো আপোনালোকে পাব। আৰু যদিহে এই বস্তুৱে ভাল নহয়, তেতিয়াহ'লে আপোনালোকে একদম তামোল গছৰ লগাই একেবাৰে আগতহে তাৰ পাণৰ উৎপাদনটো পাবলৈ পাৰিব। সেইকাৰণে এনেকৈ ধুনীয়া ধুনীয়া পুলি ল'ব। ৰুট হৰম'নটো কেনেকুৱা সেইটো দেখুৱাই আছোঁ। ৰুট হৰম'ন মানে এইটো যথেষ্ট মই বেলেগ পুলিটো ব্যৱহাৰ কৰিছোঁ, লিচুৰ কলম দিছোঁ তাতো ব্যৱহাৰ কৰিছোঁ। এনেকুৱা ধৰণৰ এটা পাউডাৰহে হয়, সেইটো পাউডাৰ ফৰ্মত আহিছে। এইটো এনেকৈ ল'ব লাগিব। এতিয়া পাণৰ কাটিংটোনো কেনেকৈ কৰে প্ৰথমতে আপোনাক সেইটোৱে দেখুৱাওঁ। ইয়াতে দৰকাৰ হ'ব, মই আপোনালোকক কৈছোঁৱেই দৰকাৰ, ইয়াতে ধুনীয়া এটা এনেকৈ ধৰণৰ এটা ব্লেড, ধুনীয়া ব্লেড দেখিছেনে, কেমেৰাত আহিছেনে নাই। এতিয়া পাণৰ আগটো কেনেকৈ কাটিব, এইখিনি মই ওপৰত গৈ কটাৰে কাটি আনিছিলোঁ, তো সেইখিনি ইনফেকশ্যনো হ'ব পাৰে, সেইকাৰণে মই এইটো নকৰোঁ, এইখিনি কাটি পেলাই দিম। এতিয়া কোনখিনি জেগাতে মই বেছিকৈ ল'ম, ইয়াৰ পৰা মই তিনিটা কাটিং বনাব পাৰিম। এতিয়া চাব, এইখিনি জেগাতে মই এটা কাট লগাব লাগিব। এইটো কাটা ঠাইডোখৰ এজেগাতে ল'ব, মানে 2-3 জেগাত দাগি কৰিব নালাগে। তাৰপিছত এবাৰতে এনেকৈ কাটি যাব লাগে। আৰু এইখিনিতো মই কাটি পেলাই এনেকৈ উলিয়াই দিম। এইটো এটা কাটিঙৰ, এইটো এটা হ'ব 1, 2, 3টা। এটা ডালৰ পৰা মই 3টা কাটিং পালোঁ। ঠিক তেনেধৰণৰে ইয়াৰ পৰা মই এটাই ল'ম। এইটো এটা যথেষ্ট ডাঙৰ ডালি হয়, ইয়াৰ পৰা মই 3-4টা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। 1, 2, 3, 4, ইয়াৰ পৰা মই 4টা পালোঁ।
সেই কাটিংটো আপোনালোকে নিশ্চয় বুজি পাইছে কেনেধৰণৰ কাটিং কৰিব পাৰি লাগিব। এইখিনি দেখিছেনে ক'লা পৰি গৈছে, এইখিনি জেগাটো মই কটাৰে কাটি আনিছিলোঁ। এনেকৈ দিব, এইখিনি কাটি পেলাই উলিয়াই দিব। এইটো ইয়াৰ পৰা মই এটাই পাম। পুলিৰ আগবিলাক দেখিছেনে কিমান ধুনীয়া। এই গছৰ আগবিলাক খুব ধুনীয়া, একে সতেজ হয়। সাধাৰণতে এইবিলাক আপোনালোকে সন্ধিয়াৰ টাইমতে কৰিব, কাৰণ এইবিলাক যেতিয়া কাটা খাই যায় এইবিলাকৰ পৰা অলপমান গছটো ডেমেজ হৈ যাব বিচাৰে, সেইকাৰণে সন্ধিয়া টাইমত পাতটো সতেজ হৈ থাকে। এতিয়া মই কিমানখিনি কাটিং বনালোঁ আপোনালোকে চাওকচোন, অলপহে আছিল। তাৰ পৰা মই পিচ পিচকৈ ধুনীয়াকৈ উলিয়াই ল'লোঁ। ইয়াতে 3টা 40, 41, 42, 43টা দেখিলেনে 43টা মই ইয়াৰ পৰা সচ উলিয়াই ল'লোঁ। এতিয়া ৰোৱাৰ পদ্ধতি আপোনালোক দেখুৱাই আছোঁ কেনেকুৱা পচাই। এইখিনিত সাধাৰণ বালি মই ল'লোঁ আৰু এইটো এটা বাচন এটা ল'লোঁ। ইয়াতে কিন্তু আপোনালোকে তিৰপাল বা তেনেধৰণৰ প্লাষ্টিকৰ এনেকুৱা বস্তা আপোনালোকে নল'ব। এইটো মই কাপোৰ লৈছোঁ আৰু নহ'লে মৰাপাটৰ বস্তাও ল'ব পাৰে, যাতে ইয়াত পানী যদি আমি দিওঁ তেতিয়াহ'লে যাতে পানীখিনি তললৈ যায়গৈ, এনেকুৱা ধৰণৰ বস্তুহে ল'ব। এতিয়া এইখিনি কাটি লোৱাৰ পিছত এই হৰম'নটো যে মই লৈছিলোঁ, এইটো ৰুথ হৰম'ন হয়। এইটো আপোনালোকে ফ্লিপকাৰ্টত ৰুথ হৰম'ন বুলি পেলাই চাৰ্চ কৰিলে পাই যাব। বেছি দামো নহয়, 100, 120, 150 টকা 200 টকাৰ ভিতৰতে পাই যাব আপোনালোকে। এইটো যোৱা বছৰ কিনিছিলোঁ, মই পাহৰিছোঁ ইয়াৰ দামটো। তো আপোনালোকে ৰুথ হৰম'নটো লৈ পেলাই এনেকৈ জাষ্ট লগাই দিব। এনেকৈ লগাই দিয়াৰ লগে লগে ইয়াত এইখিনি লাগি গ'ল। এইখিনি লাগি যোৱাৰ পিছত ইয়াৰ পৰা মানে এইটো নপচে আৰু ইয়াৰ পৰা খুব সোনকালে শিপা ওলাবলৈ সক্ষম হয়। বস্তুটো এনেকৈ গাঁতটো ফুটাই জাষ্ট আপোনালোকে এনেকৈ থৈ দিলেই হ'ল। তাৰ একো কাম নাই। এনেকৈয়ে প্ৰত্যেকখিনি বস্তুকেই জাষ্ট লগাব লাগে আৰু সোমোৱাই দিব লাগে। এইটো লগালোঁ, এইটো সোমোৱাই দিলোঁ। এইটো ইয়াত যিমান ঘন হ'লেও কথা নাই, কাৰণ ইয়াৰ পৰা যেতিয়াই শিপা ওলাব, চাইডেদি যেতিয়া ধুনীয়াকৈ শিপা ওলাব, এইখিনি অংশৰ পৰা দীঘলকৈ শিপা ওলাব, তেতিয়া মই ইয়াৰ পৰা ওলাই পেলাই আকৌ ডাঙৰ PP বা পলিথিনৰ বেগত বা য'তেই ইচ্ছা তাতেই মই ৰুবলৈ পাৰোঁ। এইখিনি লগাই দিয়াৰ পিছতেই এইখিনি গোটেইখিনিত পানী দি থাকিব লাগিব। সেইকাৰণে এতিয়া খুব কম সময়ৰ ভিতৰতে মই গোটেইখিনি পাণৰ আগ কেনেকৈ ধৰণৰ ইয়াত সোমোৱাই দিলোঁ। তো এনেকুৱা ধৰণৰে আপোনালোকে কৰি পেলাই থ'ব। এতিয়া এইখিনি ধুনীয়াকৈ এমাহ বা 1.5 মাহত ধুনীয়াকৈ ইয়াৰ পৰা শিপা ওলাই যাব। ভাল মাটিত যাব পৰা শিপা ওলাই যাব। আৰু তেতিয়াই আমি ইয়াৰ পৰা নি পেলাই পলিথিনত সংস্থাপন কৰিব পাৰিম। আৰু পলিথিনত কেইদিনমান থকাৰ পিছতে আমি ধুনীয়াকৈ ইয়াক য'ত ইচ্ছা তাতে লগাব পাৰিম। মই ভাবোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে যথেষ্ট শিকিবলৈ পাৰিছে পাণৰ পুলি কেনেধৰণৰ প্ৰস্তুত কৰা হয়। ইয়াতে মই 43টা পুলি পচালোঁ। 43টাৰ পৰাই যথেষ্ট মই আৰু উৎপাদন কৰিবলৈ পাৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো কেনেধৰণে পালে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব এটা বা কমেণ্ট কৰি দিব। আৰু যদি বেছিকৈ ভাল লাগিছে আৰু কাৰোবাক উপকাৰী হ'ব যেন ভাবিছে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি থ'ব, যাতে যোনে পাণ খেতি কৰিবলৈ কাৰণে আগ্ৰহী তেখেতসকলে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বলৈ পাৰে। ঠিক আছে, ধন্যবাদ, বাই বাই।